আপোনাৰ সমষ্টিত উন্নয়ন হৈছে নে নাই? উন্নয়ন হৈছে। এতিয়া আমাৰ নিজৰ ৰাস্তাটোৱে কথা কওঁ। নিজৰ ৰাস্তাটো আমি যেতিয়া আহিছিলোঁ ইয়াতে 2009 চনত আহিছোঁ। 2009 চনত আহোঁতে মানে অৱস্থা নাই। মানুহজন স্কুল যাব নোৱাৰে, একে বোকা আৰু মানে বাইকটো নিব নোৱাৰে, চাইকেলখনো ঠেলি লৈ যাব নোৱাৰে মানে। এতিয়াতো মানে বহুত উন্নত। আমাৰ গাঁৱতে এতিয়া আমি হাইস্কুলত যেনেকৈ ধৰক পঢ়ি আছিলোঁ, আমি চাইকেলখন আমি কান্ধত লৈ যাবলগীয়া অৱস্থাত আছিলে। মই এদিন মানে কিতাপৰ সহ মানে খালতো সোমাইছোগৈ। ৰমাকান্ত ছাৰ অহাৰ পৰা ধৰি আমাৰ ৰাস্তাটো সেইটোৱে প্ৰথম আমাৰ পকীকৰণ হৈছে। পকীকৰণ মানে বৰ্তমান চিচি ব্লকে কৰি দিলে আমাৰ। যথেষ্ট উন্নয়ন হৈছে। আমি গাঁৱলীয়া মানুহ হিচাপে আমি ক'ব বিচাৰিছোঁ, আমাৰ অঞ্চলত আগতে খোজকাঢ়ি যাব নোৱাৰি। মই নিজে কত বছৰ বাইক ঠেলোতে অৱস্থা বেয়া হৈ গ'ল। প্ৰথম ৰমাকান্ত ছাৰে MLA হৈ আহিয়েই আমাৰ গাঁৱৰ ৰাস্তাটোৱে পকী কৰিছে। ফায়াৰ ব্ৰিগেড অফিচৰ পৰা আজাৰবাৰীলৈকে প্ৰথম আমাৰ যিটো মানে শোচনীয় অৱস্থা আছিল, খোজকাঢ়ি যাব নোৱাৰা অৱস্থা, তেখেতে আমাৰ সেই সপোনটো পূৰা কৰিলে। তাৰপিছত আমাৰ গাঁৱে ভূঞে ভিতৰত যিমানবোৰ ৰাস্তা আছিল সকলোবিলাক ক্লিয়াৰ কৰিছে। আমি আগৰ দিনত দেখিছিলোঁ যে ৰাস্তা ঘাটৰ যি অৱস্থা আছিলে, বৰ্তমান সময়তো বিশেষকৈ ৰাস্তা ঘাটৰ উন্নতি হৈছে। তাৰোপৰি যিহেতু মই এগ্ৰিকালচাৰ ছেক্টৰটোৰ লগত জড়িত হৈ আছোঁ, কৃষি ক্ষেত্ৰখনত বৰ্তমান উন্নতি আমি দেখিবলৈ পাইছোঁ। সময়মতে কৃষকসকলে বীজ লাভ কৰিবলৈ সক্ষম হৈছে বা বিভিন্ন ক্ষেত্ৰত যিবিলাক FPCৰ জৰিয়তে কৃষি ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ সক্ষম হৈছে। এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত আপোনাৰ সমষ্টিত মূল যুঁজ কাৰ লগত হ'ব? কোনো নাই মানে বিজেপি বিচাৰাটো বহুকেইজনে বিচাৰিছে, কিন্তু কোনো মানে যোগ্য বুলি নাভাবোঁ। বিৰোধী দলটো নায়েই কোনো, তেখেতলোকে একোৱে কৰিব নোৱাৰে মানে। বিজেপিয়ে এতিয়া জিন্দাবাদ আৰু আমাৰ যুঁজ নহয়। আমাৰ যুঁজ কাৰ লগত? আমাৰ যুঁজৰ কোনো কথাই নাই। আমিতো মানে কি, এইটো যে মহত যে কয় মানে মহ যুঁজালে যে কয় আমি বিনা প্ৰতিদ্বন্দ্বী, মানে কোনো প্ৰতিদ্বন্দ্বী নাই। আমি তাৰমানে এনেকুৱা হৈ আছোঁ, কি যুঁজ বুলি কয়, ৰমাকান্ত দৈৰিক মানে আমি বিনা প্ৰতিদ্বন্দ্বিতাই লৈ যাবই লাগিছিলে, কিন্তু নোৱাৰিলোঁ। কিন্তু তেখেতৰ মাজতে কোনো প্ৰতিদ্বন্দ্বী নাই মৰিগাঁৱত, আমি সেইটো দৃঢ় প্ৰতিজ্ঞ। বেলেগ দলটো মৰিগাঁও সমষ্টিত আমি কাকো দেখাই নাই। বিৰোধী দল বুলি ক'লে আগত যিহেতু কংগ্ৰেছ আছিলে, কংগ্ৰেছ থকাৰ দিনত আমাৰ ৰাস্তাটোত শিলগুটি এটা পৰা নাছিলে। গতিকে মই ভাবোঁ মানে তেনেকুৱা বিৰোধী দলে ৰমাকান্ত দৈৰীৰ লগত টক্কৰ দিব পৰা তেনেকুৱা এটা বিৰোধী দল নাই বুলি ভাবোঁ। যুঁজ বুলি ক'বলৈ গ'লে ইয়াততো আমি বিৰোধী বৰ্তমানটো দেখাই নাই, কাৰণ মৰিগাঁও জিলাখনত যিহেতু আমি এতিয়া শুনিবলৈ পাইছোঁ যে মিত্ৰজোঁটে কাৰোবাক এৰি দিছে টিকেটটো। গতিকে চাবলৈ গ'লেতো বিৰোধী বৰ্তমান নাই বুলিয়ে ক'ব পাৰি। আপোনাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? আমি ৰমাকান্ত দেউৰী ছাৰক 10ৰ ভিতৰত 10ই দিব বিচাৰিম। 10ৰ ওপৰত যদি কিবা আছে তাকহে দিব বিচাৰিম। মানে আমাৰ কাৰণে বহুত কাম কৰিছে ছাৰে। 10ই দিম। কিহৰ কাৰণে 10? তেওঁ উন্নয়নৰ নামত যে কামবিলাক কৰি আছে, সেইকাৰণে তেওঁক 10ই দিম। আমি 10ৰ ভিতৰত 10ই দিম। তেখেতে যিমানখিনি উন্নয়ন কৰিছে, তেখেতক আমি 10ৰ ভিতৰত 10ই দিম। তাত কম দিবলগীয়া কথা নাই, পাৰিলে এটা বেছিহে দিব লাগে। কাৰণ তেখেতৰ যিখন বহল অন্তৰ, তেখেতৰ যিটো মানুহৰ প্ৰতি সহানুভূতি, সেই সহানুভূতি থকা এজন ব্যক্তিক আমি সহজতে নাপাওঁ। আগতে বহুত MLA পালোঁ, তেখেতসকলক লগ কৰিব লগা হ'লে তেখেতসকলৰ ছেক্ৰেটাৰীক লগ কৰিব লাগে, কাৰোবাক লগ কৰিব লাগে, অনেক ধৰণৰ অসুবিধা। কিন্তু এতিয়া আমি তেখেতক গৈছোঁ, লগতে কথা পাতিছোঁ, ওচৰতে বহিব পাৰিছোঁ। 1ৰ পৰা 10ৰ ভিতৰত দিব লগা হ'লে মইতো 9 দিম বাৰু, কাৰণ 100% কাম হৈছে বুলি ক'ব নোৱাৰোঁ, যিহেতু কাম বহুতখিনি বাকী এতিয়াও আছে কৰিবলৈ কাৰণে। ৰাইজৰ আশাৰ আছে তেওঁ আহিলে আগন্তুক দিনলৈ কৰিব বুলি। 10টো দিবলৈ নাপায় বুলি মই সেইকাৰণে কওঁ, কাৰণ মানুহে 1% হয়তো কিবা এটা আশা লৈ পেলাই জীয়াই থাকিব লাগিব। সেয়েহে মই তেখেতক 9 নম্বৰ দিম, কাৰণ 1% যেন তেওঁ পুনৰ আগন্তুক দিনত কাম কৰিবলৈ সক্ষম হয়। যদি তেওঁ আগন্তুক দিনত পুনৰ টিকেটটো লাভ কৰে বা জিকিবলৈ সক্ষম হয়, তেতিয়াহ'লে সেই 1%টোত আমি তেওঁ আগন্তুক দিনত কাম কৰিবলৈ পাৰে।